Good afternoon, guys. আগৰ ব্লগটো পিছৰ পৰা আকৌ কন্টিনিউ কৰি আছো। ওয়েলকাম বেক টু মাই আৰ্মেন ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আৰু আগৰ ব্লগটো দেখুৱাইছিলোঁ আমি সাই বাবা মন্দিৰ আহিছো বৰ্ণিহাটৰ আৰু এতিয়া বাবাৰ দৰ্শন সকলোৱে কৰি লওক। আৰু মোৰ নাজানো যিসকল চাগে বাবাৰ ভক্ত সকলোৱে জানে আৰু যোনে বাবাক মাতে বাবাৰ মন্দিৰত আহি পোৱাৰ পিছত কেনেকুৱা এটা পৰিস্থিতি হয় মোৰ নাজানো খুবেই ভাল লাগে কেনেকুৱা হৈ যাওঁ মই নিজে বুজাব নোৱাৰো তাৰপিছতে আমি সেৱা কৰি পেলাই ধুনীয়াকৈ দেউৰ হাতেদি আৰু ধাগা বান্ধি ললোঁ তাৰপিছত দেউৰ পৰা আশীৰ্বাদ লৈ বাবাৰ পৰা আশীৰ্বাদ লৈ ইয়া দেখিছেনে গোটেই দেৱদেৱী গোটেইখিনি আপোনালোকক দৰ্শন কৰাইছোঁ আৰু গোটেইখিনি ইয়া হোৱাৰ পিছত ইয়াতে নাৰিকলটো ভাঙি ইয়াৰে অকমান প্ৰসাদৰ হিচাপে আমি লৈ যাম আৰু অকমান ধুনিত দিম আৰু যেটো আছে তাৰে ভিতৰত দিয়াৰ পিছত এতিয়া আমি আহিছো আৰু পিছফালে এইটো মন্দিৰ যত ধাগা বান্ধিব পায় মাৰ আৰু শিৱৰ মন্দিৰ এনেকুৱা আছে ইয়াতে ধাগা বান্ধিব লাগে বহুত জাগ্ৰত আপোনালোকে সকলোৱে আহিব মই আগতেও কৈছো আৰু এতিয়া আকৌ এবাৰ কলো আৰু ইয়া আপোনালোকে সকলোৱে দৰ্শন কৰি লওক মন্দিৰৰ চাৰিওফালে ইমান ধুনীয়া এটা পৰিৱেশ কেতিয়াবা সময় সুবিধা মিলিলে আপোনালোকে আহিব যিসকল বাবাক মানে আৰু বিশ্বাস কৰে তেখেতসকলক কৈছো আহিব খুব ভাল লাগিব আৰু গোটেইখিনি হোৱাৰ পিছত আমি বাহিৰলৈ ওলাই আহিলো আৰু এও একদম বিচাৰি গৈছে অকমান চাহ বুলি খুব চাহৰ নিচা আজিকালি আৰু হেয়া চাহ বিচাৰি গ'ল কিন্তু চাহ নাপালে আৰু তাৰপিছত এটা পপকৰ্ন হাতত ললো দুও মিলি পেলাই পপকৰ্ন খাই পেলাই আমি ভাত চাত ৰেডি কৰি থৈ গৈছিলো কিন্তু ভাত খোৱা নহল আৰু হেনেকে বাহিৰত কতো ৰখা নাই আৰু সিধা এতিয়া আমি আহি আছো ঘৰলৈ অকমান বজাৰ আছে বজাৰত সোমাম আৰু তাকে আজি ইমানখিনি পাৰিলো আপোনালোকৰ লগত এনেকৈ শ্বেয়াৰ কৰিলো আৰু কিছুমান বস্তু এইবিলাক মন্দিৰৰ এইবিলাক ভিতৰৰ ভিডিঅ' ল'ব নিদিয়ে কিন্তু ইয়াতে বঢ়িয়াকৈ দিব মন্দিৰৰ ভিতৰত ভিডিঅ' ল'ব দিছে কাৰণে আপোনালোকক দৰ্শন কৰাব পাৰিলো সকলোৰে ভাল হওক সকলোৰে বহুত মংগল হওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু ইয়া বহুতখিনি আজি গৈছো যদিও ইমান এটা জেম পোৱা নাই আৰু আজি কাৰণে এইখিনিয়ে এয়া হৈছে নেক্সট ডে মানডে মৰ্নিং আৰু এতিয়া মই বনাই আছো ব্ৰেকফাষ্ট চাওমিন আৰু সদায় প্ৰেক্টিছ কৰি আছো ভালকৈ বনাই পেলাই সকলোকে খুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু তাকে এতিয়া আপোনালোকক দেখুৱাই আজি ব্লগটো ইয়াতে সামৰিছো আজি কাৰণে এইখিনি ওকে বাই বাই